কাক ভাল পায়? মানুহৰ জন্ম পাই যি ৰাতিপুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰৰ নাম লয়, সেইজনক ঈশ্বৰে ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, এইটো সন্তান চব মাক বাপেকৰ মৰমত। সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, কথা নুশুনে, আগবচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ জীৱিত তুষ্ট হ'ব দেৱ, জানিবা কিজন পিতৃ এক কৃষ্ণ দেৱ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। আমি এতিয়া তেওঁৰ সন্তান হৈ আমি কৃষ্ণক আমাৰ পিতৃক কেনেকৈ পুজিব লাগিব? সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম, দেৱে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। আমি সেই আমাৰ সকলোৰে পিতৃ কৃষ্ণক নামেৰে পুজিব লাগে। আৰু নাম কাৰো পৰা ধাৰ কৰিব নালাগে। ইয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আমাৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত 1000 ভগৱানৰ নামৰ ভিতৰত এটা নাম যাতে ওলায়। কেনেকে? মাধৱদেৱে ঘোষাত লিখিছে, ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। আমাৰ ভগৱন্তৰ হাজাৰটা নামৰ পৰা দুটা আখৰৰ ৰাম কৃষ্ণ নামটো যদি খাওঁতে শুওঁতে উঠোতে লৰোতে বহোতে আমি যদি ক'ব পাৰোঁ, তেতিয়া আমাৰ কোনো অমংগল আহিব